তিনিচুকীয়া পৌৰসভা আপোনালোকে মন কৰক, আপোনালোকৰ যে এই কাজিয়াখন আভ্যন্তৰীণ কাজিয়াখন লাগি আছে তাৰ ফলত দুৰ্ভোগ ভুগিব লগা হৈছে তিনিচুকীয়াবাসী। আৰু মই যি ঠাইত উপস্থিত আছোঁ সেই ঠাইখন হ'ল তিনিচুকীয়া জ্যোতিনগৰ। আপোনালোকে পৌৰসভাই নিশ্চয় বুজি পাইছে, নিশ্চয় চিনি পাইছে আৰু ইয়াত কেনেকুৱা বিপদজনকভাৱে এই ঠাইখিনি আছে। এই সৰু সৰু কণ কণ ল'ৰা ছোৱালীকেইটা এতিয়া ল'ৰাকেইটা এই তাত পাৰ হৈ গৈছে আৰু ইয়াৰ যিসকল স্থানীয় লোকসকল এনেদৰে এই ৰাস্তাইদি অহা যোৱা কৰি আছে। প্ৰায় 15-20 দিন হ'ল এই ৰাস্তাটো ড্ৰেইনটো এনেদৰে খান্দি এতিয়া এনেদৰে থৈ দিছে। আৰু মই কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিম, ওচৰতে এটা ট্ৰেন্সফৰ্মাৰ আছে, হয়তো পানী আৰু অলপ যদি ওপৰত উঠে কিমান বিপদজনক হ'ব পাৰে আপোনালোকে এবাৰ ভাবক। আপোনালোকৰ যি আভ্যন্তৰীণ কাজিয়া, ক্ষমতাকেন্দ্ৰিক কাজিয়া, সেই কাজিয়াখন এৰি তিনিচুকীয়াখন যি অপৰিকল্পিতভাৱে তিনিচুকীয়াখনক আপোনালোকে চলাই লৈ গৈছে, সেয়া পৰিকল্পনা কৰি আপোনালোকে তিনিচুকীয়াখন উন্নয়ন কৰক, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু জ্যোতিনগৰ ইয়াত যিহেতু উপস্থিত হৈছোঁ, তেওঁলোকৰ যিসমূহ সমস্যা আছে সমস্যাসমূহৰ ওপৰত আৰু ইয়াৰ স্থানীয় ব্যক্তিসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। বিশেষকৈ তিনিচুকীয়া চহৰত দেখা যায় যে এখন অপৰিকল্পিত চহৰ হিচাপে আমি বিভিন্ন সমস্যা আছে। তাৰ মাজতে আপোনালোকৰ ইয়াত আহি জ্যোতিনগৰত আহি দেখিলোঁ তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত যে প্ৰথম কথাটো হ'ল আপোনালোকৰ ইয়াত পানীটো যিটো ওলাই যাব নলাটো, এই নলাটোৰ অৱস্থা একেবাৰে বন্ধ হৈ আছে বুলি কয়, যাৰ ফলত এখন পথাৰ লগতে সাধাৰণ মানুহৰ মানে ইয়াত যিখিনি বসবাস কৰি আছে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। ইয়াৰ উপৰিও দেখা গৈছে যে খোৱা পানীৰ এটা প্ৰজেক্ট আপোনালোকে ইয়াত দেখিবলৈ পাইছোঁ। আপোনালোকে যিমানটো জানিব পাৰিছোঁ 2017 চনত আৰম্ভ হোৱা, এতিয়ালৈকে একো হোৱা নাই, কাম পোৱা নাই। কি ক'ব গোটেই সামগ্ৰিক সমস্যাসমূহৰ ওপৰত? এতিয়া আপোনালোকে যি জেগাত থিয় হৈছে বা আমি যি জেগাত থিয় হৈছোঁ, এইখন এখন পৰিকল্পিত ঠাইতে আমি থিয় হৈছোঁ, কিন্তু পৰিকল্পনাৰ নামত কেৱল ভেকু ভাওনাৰ বাহিৰে অন্য একো হোৱা নাই। ইয়াত পৰিকল্পিত যদি হ'লহেঁতেন তেতিয়াহ'লে এই নলা নৰ্দমা এই ধৰণে বন্ধ হৈ নাথাকিলহেঁতেন। আৰু ৰাস্তাটো দেখিছে নহয়, এই যিটো ৰাস্তা, এই ৰাস্তাটোত এতিয়া খৰচ কৰিলে 1,21,00,000 টকা বুলি তাত ফলক লগাই থোৱা আছে। এতিয়া এই সামান্য দূৰত্বৰ সেই মাথাৰ পৰা এই মাথালৈকে খুব সম্ভৱ 500 মিটাৰ হ'ব। এই 500 মিটাৰৰ দুয়োফালেদি দুখন ফলক লগাই থৈছে। এই ফলক দুখনৰ মাজৰ জেগাডোখৰত 1,21,00,000 টকা খৰচ হৈছে। এইটো অতি আচৰিত ধৰণৰ কথা। কিন্তু এই 1,21,00,000 টকা খৰচ হোৱা ৰাস্তাটোৱেদি এতিয়া মানুহে জোতা পিন্ধি অহা যোৱা কৰিব নোৱাৰে। এইটো এটা অতি আচৰিত কথা। আৰু নলা নৰ্দমাবিলাক এই ধৰণে বন্ধ হৈ থকাৰ কাৰণে বাসিন্দা বাহিৰত ওলাব পৰা নাই। আটাইতকৈ দুখৰ বিষয় ইয়াৰ চাবৱে যিবিলাক উপপথ যিবিলাক আছে, গোটেই উপপথবিলাক পানীৰে ডুবি আছে। এনে প্ৰেক্ষাপটত যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা একোৱে চাবলৈ কৰিবলৈ যদি কোনো প্ৰতিনিধি নাই, তেতিয়াহ'লে সাধাৰণ ৰাইজে কেনেধৰণে জীৱন যাপন কৰিছে এই কথাটো কোনে শুনিব? আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, তিনিচুকীয়া চহৰৰ বিশেষকৈ এই পাৰ্টটোত সকলো জেগাতে আইৰণযুক্ত পানী। সকলো মানুহে বহু কষ্ট কৰি পানী সংগ্ৰহ কৰিব লাগে, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমি দেখিছোঁ যে আজি 17-18 চনতে আৰ্বান ৱাটাৰ ছাপ্লাই বুলি এটা প্ৰজেক্ট আৰম্ভ হৈছিল। সেই প্ৰজেক্টটোৰ যোগেদি তিনিচুকীয়া চহৰখনত মই দেখাতেই 4টা এনেধৰণৰ, মোৰ পাছফালে থকা এনেধৰণৰ 4টা টেংকি আজি বহুদিনৰ আগতে সম্পূৰ্ণ হৈছে। কিন্তু ইয়াৰ পৰা পানী মানুহে পাব পৰা কোনো ব্যৱস্থা এতিয়ালৈকে নহ'ল, আজি 7-8 বছৰে। আৰু এতিয়া মই যিখন চৰকাৰী নতুন যিখন DPR দেখিছোঁ অনলাইনত, সেই DPRখনত কিন্তু তিনিচুকীয়াৰ নামটো উল্লেখ কৰা নাই। ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ হ'ব পাৰে যে আগেয়ে পানী যোগানৰ বৃহৎ এটা পৰিকল্পনা কৰি থোৱা আছে, ৰাইজে পানী পাই আছে, এনেকুৱা ধৰণৰ হ'ব পাৰে। হয়তো হেডকোৱাৰ্টাৰত ঠিক সেই ধৰণৰ খবৰ থকাৰ কাৰণেই তিনিচুকীয়াক নতুন
নগৰ পানী যোগান আঁচনিৰ DPR-ত সংলগ্ন কৰা নাই, তাত মেনশ্যন কৰা নাই। গতিকে তিনিচুকীয়াৰ বিশেষকৈ চহৰখনৰ কথা আৰু জ্যোতিনগৰৰ কথা ইয়াতকৈ আৰু বহলাই কোৱাৰ কোনো দৰকাৰেই নাই। মানুহে স্বচক্ষে সকলো কথা দেখি আছে। ইয়াতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। মানুহে যদি বিভিন্ন ধৰণৰ টেক্স দি যদি জোতা পিন্ধি বাৰিষাৰ বতৰত অলপ বৰষুণ দিলেই যদি জোতা পিন্ধি বাহিৰলৈ ওলাব নোৱাৰে, ইয়াতকৈ দুখজনক বিষয় আৰু একো হ'ব নোৱাৰে। মানুহে সমস্যাবিলাক হ'লে যিবিলাক বিভাগসমূহ আছে, আপোনালোকৰ যিহেতু পৌৰসভাৰ অন্তৰ্গত পৰে, নিশ্চয় আবেদন নিবেদন নিশ্চয় কৰে, চৰকাৰলৈ নিশ্চয় আবেদন নিবেদন কৰে। আপোনালোকে এতিয়ালৈকে এই সমস্যাসমূহ আমি যে আহি দেখিছোঁ, ইয়াত এটা প্ৰায় 15-20-25 দিন ধৰি এনেদৰে খান্দি এই ৰাস্তাটোত গাড়ী অহা যোৱা কৰিবৰ কাৰণে অসুবিধা হৈ আছে। আপোনালোকে এই সমস্যাসমূহ সমাধান কৰি দিবৰ কাৰণে কিমান আবেদন নিবেদন কৰিলে? আমি আবেদন নিবেদন কৰি আমাৰ আমনি লাগি গৈছে। আৰু এইটোতো হেৰি নহয়, এইটো এটা কমন ফেনমেনা। এইটো এই বছৰে নহয়, প্ৰত্যেক বছৰে হৈ আছে। ইয়াৰ আগতে ইয়াৰ যিটো পানী ওলাই যোৱাৰ ডিচাৰ্জ মানে ড্ৰেইনবিলাক আছে, সেই ডিচাৰ্জ ড্ৰেইনবিলাক এটা বিতৰ্ক হৈছিলে। আমি ধৰিছিলোঁ, তাত এক্সিকিউটিভ অফিচাৰ আহিছে মিউনিচিপালিটিৰ পৰা, যে ইয়াৰ যিটো ড্ৰেইন আপোনালোকে ডাইমেনশ্যন আছে, এইটো ৰেট অফ ডিচাৰ্জ যিটো হ'ব, ইয়াত পানী একুমুলেট হৈ যিমানটো থাকে, এইটো কিমান দিনত ওলাই যাব ইয়াত আমি কক বকাই থাকিব লাগিব ইয়াত। গতিকে এইটোৰ ৰিএষ্টিমেট হওক আৰু লাইনটো এই নলাটো আহল বহলকৈ বনাওক, অন্ততঃ পানীটো ওলাই যাব পৰাকৈ। কিন্তু তেওঁলোকে ক'লে এইটো এনেকুৱা হ'ল, কেঞ্চেল হৈ যাব, আপোনালোকে এনেকৈ বনাব দিয়ক। আমি তেতিয়া অবজেকশ্যন কৰি আপোনালোকে কি কৰে কওক বুলি গুচি আহিলোঁ খঙত। তাৰপিছত দেখিলোঁ তেনেকেই বনালে, আৰু আমি কিমান লাগি থাকিম। আৰু আমাৰতো নাগৰিক সন্থাৰ ফালৰ পৰা আমাৰ কাগজ দম হৈ গৈছে অবজেকশ্যন দি প্ৰত্যেক ক্ষেত্ৰতে, DC অফিচৰ পৰা পুলিচ বিভাগৰ, মিউনিচিপালিটি, TDA, আমি প্ৰত্যেক ক্ষেত্ৰতে আমাৰ ইয়াত কি অসুবিধা আছে তেওঁলোকে অৱগত, কিন্তু তেওঁলোকে বোলে নেজানো সেইটো ক'ব নোৱাৰে। আমি কৈ আছোঁ, কিন্তু আমি অভ্যস্ত হৈ গৈছোঁ। এতিয়া এই নলাটোৰ এইবিলাক গৈ মেইন ড্ৰেইনকেইটা গৈ এইফালৰ পৰা যিটো মেইন ড্ৰেইন মাষ্টাৰ ড্ৰেইন গৈ নপুখুৰী পিছফালে পৰিছে, সেইটো অৱস্থাই নাই। তাৰ বেডটো উঠি আহিছে ওপৰত, তাৰ পানী ধাৰণ ক্ষমতা নাই, পানীটো গৈ টিংৰা নদীত পৰেগৈ। তাৰপৰা চাইছোঁ তাৰ মানে যিটো সোঁত পানী একদম কম তাৰমানে, আৰু গোটেই তিনিচুকীয়াৰ দক্ষিণ ছাইডৰ পানীটো সেই নলাটোৱেদি যায়। কিন্তু এটা গুৰুত্বপূৰ্ণ নলা, কিন্তু তেওঁলোকে যেনেধৰণে কামবোৰ কৰিব লাগিছিলে তেনেকৈ কৰা নাই। এতিয়া গতানুগতিকভাৱে কিবা কিবি হৈ প্ৰত্যেক বছৰে এনেকুৱা এটা হৈ আছে, তেওঁলোকে কিন্তু চিৰিয়াছলি এইবিলাক কথা লোৱা নাই। যদি গুৰুত্ব সহকাৰে ল'লেহেঁতেন এই এনেকুৱা অৱস্থা আমাৰ ইয়াত জ্যোতিনগৰত নহয়। আৰু এই তিনিচুকীয়া জ্যোতিনগৰৰে আৰু এটা সমস্যা, যিটো সমস্যাৰ বাবে তিনিচুকীয়াৰ চাংমাই পথাৰখনত কৃষকে খেতি কৰিব নোৱাৰে। সেই সমস্যাটো হ'ল, মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ, এই নলাটো এই নলাটো একেবাৰে পানী ওলাই যাব নোৱাৰে। এয়া হ'ল, দেখিছে আপোনালোকৰ কেমেৰাখন সঠিক দেখাবলৈ কৰিছোঁ, ইয়াত নপুখুৰী আউটপোষ্ট এখন বনি আছে। আউটপোষ্টখনত যিজন ঠিকাদাৰে নিৰ্মাণ কৰিছে, ঠিকাদাৰজনৰ মতালিৰ বাবে এতিয়া সম্পূৰ্ণভাৱে ড্ৰেইনটো বন্ধ হৈ আছে মাটি পেলোৱাৰ ফলত। সেই বন্ধ হৈ থকাৰ ফলত যি আগফালে যিসমূহ গাঁও আছে বা ঘৰ আছে, সেই ঠাইখিনিত একেবাৰে পানী আবদ্ধ হৈ পৰিছে, যাৰ ফলত এতিয়া ওলাই যাব নোৱাৰাৰ ফলত চাংমাই গাঁৱত যিসমূহ খেতিয়ক আছিলে, খেতিয়কে এইবাৰো খেতি কৰিব নোৱাৰিলে, এতিয়ালৈকে পৰা নাই। আৰু এটা মই আপোনালোকক দেখাছোঁ, এইটো হ'ল এটা পানী যোগান আঁচনি, এটা হয়তো বহু কোটি টকা খৰচ কৰি এইটো নিৰ্মাণ কৰিছে। 2017 চনতে নিৰ্মাণ কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছে ইয়াৰ স্থানীয় লোকসকলে। তাৰ পাছত কিন্তু আজিলৈকে এই পানী যোগান আঁচনিটোৰ পৰা এই
ঠাইখিনিৰ কোনো এজন লোকে আজিলৈকে এটুপিও পানী পাবলৈ সক্ষম হোৱা নাই। অৰ্থাৎ কোটি কোটি টকীয়া এটা প্ৰজেক্ট এতিয়া এনেদৰে পৰি আছে, ঘাঁহ বন জগি এনেদৰে পৰি আছে। গতিকে আপোনালোকৰ যে ভিতৰৰ মাজত যি আভ্যন্তৰীণ যুদ্ধখন হৈ আছে, সেই যুদ্ধখন এতিয়া এৰিবলৈ হ'ল। যুদ্ধখন এৰি আপোনালোকে ইয়াৰ তিনিচুকীয়াৰ যি লোকসকল আছে, তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত যিসকল লোক আছে, তেওঁলোকৰ প্ৰতি কাণসাৰ দিয়ক। তিনিচুকীয়াৰ যিজন স্থানীয় বিধায়ক আছে সঞ্জয় কিষাণ, সেই স্থানীয় বিধায়কগৰাকীয়ে কাণসাৰ দিয়ক। গতিকে এনেদৰে আপোনালোকে জীয়াতু ভুগিবলৈ নিদিব। আপোনালোকৰ যিসমূহ আপোনালোকৰ আণ্ডাৰত যিসমূহ লোক আছে, আপোনালোকক যিসমূহে ভোট দি জিকাইছিল, সেইসমূহক আপোনালোকে এনেদৰে জীয়াতু ভুগিবলৈ নিদিব।